মিথুন ৰাশিৰ বাবে 14 মে'ৰ পৰা 23 মে'লৈ এই সময়খিনি একেবাৰে সাধাৰণ নহয়। এই 10 দিনত আপোনাৰ জীৱনত এনে কিছুমান ঘটনা ঘটিব পাৰে যিয়ে আপোনাৰ ভাগ্যৰ দিশ সলনি কৰি দিব। যি কাম বহুদিন ধৰি আধৰুৱা হৈ আছিল সেয়া হঠাৎ গতি ল'ব পাৰে। যি মানুহে আপোনাক সন্দেহ কৰিছিল তেওঁলোকে এতিয়া আপোনাৰ সফলতা দেখি আচৰিত হ'ব। কিন্তু সাৱধান, এই সময়ত এজন ভুল মানুহৰ ওপৰত বিশ্বাস কৰিলে হৃদয়, ধন আৰু মান সন্মান তিনিওটাতে ক্ষতি হ'ব পাৰে। বুধ, চন্দ্ৰ আৰু শুক্ৰ গ্ৰহৰ বিশেষ সংযোগে দেখুৱাইছে এই সময়ত মিথুন ৰাশিৰ জীৱনত আহিব প্ৰেমত ডাঙৰ পৰিৱৰ্তন, কৰ্মজীৱনত নতুন সুযোগ, ধন লাভৰ বিশেষ যোগ আৰু ইউনিভাৰ্চৰ পৰা কিছুমান গুপ্ত সংকেত। বিশেষকৈ 17 মে', 20 মে' আৰু 22 মে' এইটো আপোনাৰ বাবে অত্যন্ত শক্তিশালী দিন হ'ব। এই দিনবোৰত হোৱা এটা ডিচিশ্যন এই ভৱিষ্যত সম্পূৰ্ণ সলনি কৰিব পাৰে। সেয়ে মিথুন ৰাশিৰ লোকসকল এই ৰাশিফল একেবাৰে শেষলৈকে চাই থাকিব, কাৰণ শেষৰ অংশত মই ক'ম কণ্ঠ সংকেত দেখা মানি আপুনি বুজিব আপোনাৰ বেয়া সময় শেষ হ'বলৈ গৈ আছে। প্ৰথমতে আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। মিথুন ৰাশিৰ বাবে এই 10 দিন প্ৰেম আৰু দাম্পত্য জীৱনত যথেষ্ট গভীৰ আৰু চমকপ্ৰদ হ'ব। এই সময়ত আপোনাৰ হৃদয়ত বহুদিন ধৰি লুকাই থকা অনুভূতি হঠাৎ বাহিৰলৈ আহিব পাৰে। কেতিয়াবা অত্যন্ত সুখ, কেতিয়াবা কনফিউজন, এই দুয়োটাই একেলগে অনুভৱ কৰিব পাৰে। বুধ আৰু শুক্ৰৰ বিশেষ প্ৰভাৱে আপোনাৰ আকৰ্ষণ শক্তি বহুগুণে বৃদ্ধি পাব। মানুহ আপোনাৰ কথাত আৰু ষ্টাইলত, আপোনাৰ ব্যক্তিত্বত আকৰ্ষিত হ'ব। বিশেষকৈ ছ'চিয়েল মিডিয়া, জাৰ্নি বা বন্ধুৰ মাধ্যমেৰে নতুন যোগাযোগ আৰম্ভ হোৱাৰ যোগ দেখা গৈছে। যিসকল ৰিলেশ্যনশ্বিপত আছে তেওঁলোকৰ বাবে এই সময়ত কমিউনিকেশ্যন অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব। সংগীৰ লগত সৰু ভুল বুজাবুজি ডাঙৰ ৰূপ ল'ব পাৰে। বিশেষকৈ 16 আৰু 18 মে'ৰ ভিতৰত কেতিয়াবা আপুনি ভাবিব পাৰে সংগীয়ে মোক সঁচাকৈয়ে বুজেনে। এই ধৰণৰ ইম'চনেল চিন্তা মনত অহা স্বাভাৱিক। কিন্তু এটা কথা মনত ৰাখিব লাগিব, মিথুন ৰাশিৰ মানুহৰ মন খুব সোনকালে সলনি হয়। এই সময়ত মুড ছুইং আৰু অভাৰ থিংকিঙে ৰিলেশ্যনশ্বিপত সমস্যাৰ সৃষ্টি কৰিব পাৰে। সেয়েহে খঙৰ ভমকত কোনো সিদ্ধান্ত নল'ব। বিবাহিত লোকসকলৰ বাবে এই সময়ত দাম্পত্য জীৱনত পুনৰ মাধুৰ্য ঘূৰি আহিব পাৰে। বহুদিন ধৰি চলি থকা দূৰত্ব বা ঠাণ্ডা পৰিৱেশ লাহে লাহে শেষ হ'ব। সংগীৰ সৈতে জাৰ্নি, আউটিং বা গভীৰ কথা বতৰাই সম্পৰ্ক অধিক মজবুত কৰিব। অবিবাহিত মিথুন ৰাশিৰ লোকসকলৰ বাবে এই সময় অত্যন্ত এক্সাইটিং হ'ব পাৰে। হঠাৎ এজন বিশেষ মানুহৰ আগমন হ'ব পাৰে যিয়ে আপোনাৰ হৃদয়ত গভীৰ প্ৰভাৱ পেলাব। কিছুমান মানুহে পুৰণি প্ৰেম আকৌ জীৱনত ঘূৰি অহা দেখিবলৈ পাব। কিন্তু এটা ডাঙৰ সতৰ্কবাণীও আছে, এই সময়ত সকলো মিঠা কথা সত্য নহ'বও পাৰে। কিছুমান মানুহ আপোনাৰ অনুভূতিৰ সৈতে খেলিবলৈ চেষ্টা কৰিব পাৰে। সেয়েহে হৃদয় দিয়াৰ আগতে মানুহজনক ভালদৰে পৰীক্ষা কৰক। 20 মে'ৰ পিছত প্ৰেম জীৱনত এটা পজিটিভ টাৰ্ণিং পইণ্ট আহিব পাৰে। যিসকলৰ ৰিলেশ্যনশ্বিপত সমস্যা চলি আছিল তেওঁলোকৰ মাজত পুনৰ বিশ্বাস আৰু বুজাবুজি ঘূৰি আহিব। কোনো কনফিউজন, প্ৰপ'জেল বা সুখবৰ লাভ কৰাৰ যোগো দেখা গৈছে। এই সময়ত আকাশী, সেউজীয়া আৰু সোণালী ৰং আপোনাৰ প্ৰেম ভাগ্য শক্তিশালী কৰিব। বুধবাৰে সুগন্ধি ফুল দান কৰিলে ৰিলেশ্যনশ্বিপত পজিটিভ এনাৰ্জি বৃদ্ধি পাব বুলি বিশ্বাস কৰা হয়। বিশেষ সংকেত, যদি এই সময়ত এজন বিশেষ মানুহে বাৰে বাৰে আপোনাৰ খবৰ লয়, আনএক্সপেক্টেড মেছেজ কৰে বা সপোনত দেখা দিয়ে, তেন্তে বুজিব ভাগ্য আপোনাৰ প্ৰেম জীৱনত নতুন অধ্যায় আৰম্ভ হ'বলৈ গৈ আছে। এতিয়া আহিছোঁ কৰ্মজীৱন। মিথুন ৰাশিৰ বাবে এই 10 দিন কৰ্মজীৱনত যথেষ্ট ব্যস্ত, শক্তিশালী আৰু পৰিৱৰ্তনময় হ'ব। এই সময়ত আপুনি অনুভৱ কৰিব ভাগ্য যেন লাহে লাহে আপোনাৰ পক্ষলৈ ঘূৰি আহিবলৈ আৰম্ভ কৰিছে। বুধ আৰু সূৰ্যৰ বিশেষ প্ৰভাৱে আপোনাৰ কমিউনিকেশ্যন স্কিল আৰু ইণ্টেলিজেন্স বহুগুণে বৃদ্ধি পাব। যি কাম আপুনি আগতে কঠিন বুলি ভাবিছিল সেয়াও এই সময়ত সহজে হেণ্ডেল কৰিব পাৰিব। অফিচ, বিজনেছ বা প্ৰফেশ্যনেল লাইফত মানুহে আপোনাৰ আইডিয়া আৰু প্লেনিঙৰ মূল্য দিবলৈ আৰম্ভ কৰিব। চাকৰি কৰা মিথুন ৰাশিৰ লোকসকলৰ বাবে এই সময়ত নতুন দায়িত্ব আহিব পাৰে। প্ৰথমতে অলপ প্ৰেছাৰ যেন লাগিলেও এই দায়িত্বই ভৱিষ্যতে প্ৰমোশ্যন বা মান সন্মান বৃদ্ধি কৰাৰ পথ মুকলি কৰিব। বছ বা ছিনিয়ৰ আপোনাৰ যোগাযোগ বৃদ্ধি হ'ব আৰু আপোনাৰ কামৰ প্ৰশংসাও পাব পাৰে। বিশেষকৈ 17 মে' আৰু 20 মে' কৰ্মজীৱনৰ বাবে অত্যন্ত শুভ দিন। ইণ্টাৰভিউ, ইম্পৰ্টেণ্ট মিটিং
ডিল চাইন বা নতুন প্ৰজেক্ট আৰম্ভ কৰাৰ বাবে এই দিনবোৰ বহুত শক্তিশালী। যিসকলে চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে এই সময়টো আশাব্যঞ্জক হ'ব। হঠাৎ ইণ্টাৰভিউ কল, অনলাইন ৰেছপন্স বা ৰিকমেণ্ডেশ্যন আহিব পাৰে। আগতে ৰিজেক্টেড হোৱা কোনো ঠাইৰ পৰা পুনৰ যোগাযোগ হোৱাৰ সম্ভাৱনা আছে। ব্যৱসায়ীসকলৰ বাবে এই সময়ত নতুন কাষ্টমাৰ আৰু নতুন পাৰ্টনাৰশ্বিপ লাভজনক হ'ব পাৰে। বিশেষকৈ অনলাইন বিজনেছ, মিডিয়া, কমিউনিকেশ্যন, মাৰ্কেটিং, এডুকেশ্যন আৰু ট্ৰেভেল ৰিলেটেড কামত শুভ ফল দেখা গৈছে। কিন্তু এটা সাৱধানবাণী আছে, এই সময়ত অফিচ পলিটিক্স আৰু জেলাছলি যথেষ্ট সক্ৰিয় থাকিব পাৰে। কিছুমান সহকৰ্মী আপোনাৰ সফলতা দেখি ভিতৰি চলি থাকিব পাৰে। সেয়েহে নিজৰ ফিউচাৰ প্লান সকলোৰে আগত শ্বেয়াৰ নকৰিব। মিথুন ৰাশিৰ মানুহৰ এটা বিশেষ গুণ হৈছে একে সময়তে বহু কাম হেণ্ডেল কৰিব পাৰে, কিন্তু এই সময়ত অতিৰিক্ত কাম লোৱাৰ ফলত মেণ্টেল ষ্ট্ৰেছ বৃদ্ধি পাব পাৰে। সেয়েহে টাইম মেনেজমেণ্ট অত্যন্ত জৰুৰী হ'ব। 20 মে'ৰ পিছত কেৰিয়াৰত এটা পজিটিভ টাৰ্ণিং পইণ্ট আহিব পাৰে। যি কাম বহুদিন ধৰি ৰৈ আছিল সেয়া হঠাৎ আগবাঢ়িব পাৰে। কোনো ইনফ্লুৱেঞ্চ মানুহৰ সহায়ত আপোনাৰ নতুন সুযোগ লাভ কৰাৰ সম্ভাৱনা আছে। এই সময়ত আপোনাৰ কনফিডেন্স আৰু পাব্লিক ইমেজ বহুত শক্তিশালী হ'ব। মানুহে আপোনাৰ কথা শুনিবলৈ আৰম্ভ কৰিব। টিমৱৰ্কত আপুনি চেণ্টাৰ অফ এট্ৰেকশ্যন হৈ উঠিব পাৰে। বিশেষ সংকেত, যদি এই সময়ত হঠাৎ পুৰণি কোনো বছ, কলেগৰেশ্যন বা ক্লাইণ্টৰ পৰা ফোন বা মেছেজ আহে তেন্তে বুজিব কেৰিয়াৰত নতুন সুযোগৰ দুৱাৰ মুকলি হ'বলৈ গৈ আছে। কৰ্ম সফলতাৰ প্ৰতিকাৰ, প্ৰতিদিনে ৰাতিপুৱা ওম বুং বুধায় নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰক। বুধবাৰে সেউজীয়া বস্তু দান কৰিলে কৰ্মত বাধা বিঘিনি কমি সফলতা আৰু আত্মবিশ্বাস বৃদ্ধি পায় বুলি বিশ্বাস কৰা হয়। এতিয়া আহিছোঁ ধন সম্পত্তি। মিথুন ৰাশিৰ বাবে এই 10 দিন ধন সম্পত্তিৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব। গ্ৰহ নক্ষত্ৰৰ বিশেষ সংযোগে দেখুৱাইছে যে বহুদিন ধৰি ৰৈ থকা আৰ্থিক কাম লাহে লাহে আগবাঢ়িবলৈ আৰম্ভ কৰিব। যি টকা বা পে'মেণ্ট লৈ আপুনি চিন্তিত আছিল তাৰ পৰা পজিটিভ নিউজ আহিব পাৰে। 14 মে'ৰ পৰা 17 মে'লৈ অলপ উঠা-নমা থাকিব পাৰে। হঠাৎ খৰচ বাঢ়িব পাৰে, বিশেষকৈ ফেমিলি, ট্ৰেভেল বা ইলেক্ট্ৰনিক বস্তুৰ ওপৰত। এই সময়ত ইম'চনেল আৰু শ্বপিং বা আননেচেচাৰী খৰচ নকৰাই ভাল হ'ব। কিন্তু 18 মে'ৰ পিছত ধনভাগ্য যথেষ্ট শক্তিশালী হ'বলৈ আৰম্ভ কৰিব। আনএক্সপেক্টেড ইনকাম ৰৈ থকা টকা ঘূৰাই পোৱাৰ বা নতুন ইনকাম চ'ৰ্চ আৰম্ভ হোৱাৰ যোগ দেখা গৈছে। যিসকল বিজনেছ কৰে তেওঁলোকৰ বাবে নতুন কাষ্টমাৰ আৰু লাভজনক ডিল আহিব পাৰে। বিশেষকৈ অনলাইন বিজনেছ, মিডিয়া, কমিউনিকেশ্যন, টিচিং, ট্ৰেইনিং, মাৰ্কেটিং, ট্ৰেভেল ৰিলেটেড কাম এই ক্ষেত্ৰত শুভ ফল লাভ কৰাৰ সম্ভাৱনা বেছি আছে। সম্পত্তিৰ ক্ষেত্ৰতো এই সময়ত পজিটিভ এনাৰ্জি দেখা গৈছে। ঘৰ, মাটি, যান-বাহন সম্পৰ্কীয় আলোচনা আগবাঢ়িব পাৰে। কিছুমান মিথুন ৰাশিৰ মানুহে নতুন ইনভেষ্টমেণ্ট বা প্ৰপাৰ্টি প্লান কৰাৰ কথা ভাবিব পাৰে। কিন্তু এটা ডাঙৰ সাৱধানবাণী আছে, এই সময়ত কাৰোবাৰ কথাত অন্ধবিশ্বাস কৰি টকা ইনভেষ্ট নকৰিব। বিশেষকৈ বন্ধুৰ সৈতে ফাইনেন্সিয়েল পাৰ্টনাৰশ্বিপ কৰাৰ আগতে সকলো ভালদৰে পৰীক্ষা কৰক, কাৰণ চকচকীয়া সকলো বস্তুৱে শণ নহয়। 20 মে'ৰ পৰা 20 মে' আৰু 22 মে' টকা পইচাৰ ভাগ্যৰ বাবে অত্যন্ত শুভ দিন হ'ব। এই দিনত ইম্পৰ্টেণ্ট ফাইনেন্সিয়েল ডিচিশ্যন, ইনভেষ্টমেণ্ট বা বিজনেছ ডিল কৰিলে আপোনাৰ লাভৰ সম্ভাৱনা বহুগুণে বৃদ্ধি পাব। এই সময়ত আপোনাৰ কমিউনিকেশ্যন স্কিল এই ধন লাভৰ পথ খুলিব পাৰে। সঠিক মানুহৰ সৈতে হোৱা এটা কথা বতৰাই নতুন ইনকাম চ'ৰ্চ বা অপৰচুনিটি লৈ আহিব পাৰে। মিথুন ৰাশিৰ মানুহ সাধাৰণতে স্মাৰ্ট প্লেনাৰ হয়। যদি আপুনি এই সময়ত টকা সঠিকভাৱে মেনেজ কৰে তেন্তে আগন্তুক মাহবোৰত ফাইনেন্সিয়েল ষ্টেবিলিটি বহুগুণে বৃদ্ধি পাব। বিশেষ সংকেত, যদি এই সময়ত হঠাৎ সেউজীয়া বা সোণালী ৰঙৰ নোট, মুদ্ৰা বা মূল্যৱান বস্তু চকুত পৰে তেন্তে ই আপোনাৰ ধন ভাগ্য জাগ্ৰত হোৱাৰ সংকেত বুলি ধৰা হয়। ধন বৃদ্ধি কৰাৰ প্ৰতিকাৰ, বুধবাৰে গৰীব মানুহক সেউজীয়া বস্তু বা মুগ দালি দান কৰক আৰু মানিবেগত এটা সেউজীয়া কাপোৰ ৰাখিব। ই আপোনাৰ ধনৰ আগমন, সঞ্চয় আৰু ভাগ্য শক্তিশালী কৰাত সহায় হয় বুলি বিশ্বাস কৰা হয়। মিথুন ৰাশি ইউনিভাৰ্ছে দিছে আপোনাক গুপ্ত সংকেত। 14 পৰা 23 মে' 2026 মিথুন ৰাশিৰ বাবে এই 10 দিনত ইউনিভাৰ্ছে আপোনাক কিছুমান বিশেষ গুপ্ত সংকেত দিব পাৰে। এই সংকেতবোৰ সাধাৰণ যেন লাগিলেও
জ্যোতিষ মতে ই আপোনাৰ ভাগ্য জাগ্ৰত হোৱাৰ ইংগিত দিব পাৰে। 1 নম্বৰ, বাৰে বাৰে 5, 14, 23 দেখাটো, মোবাইল টাইম বা টকেন, বিল এই সংখ্যা যিকোনো ঠাইত আপুনি এই সংখ্যাবোৰ বাৰে বাৰে দেখা মানে ইউনিভাৰ্ছে আপোনাক নতুন সুযোগ দিশৰ দিশে ঠেলি দি গৈ আছে। 2 নম্বৰ, পুৰণি হঠাৎ কোনো মানুহৰ পৰা মেছেজ বা কল অহাটো, বহুদিন ধৰি যোগাযোগ নথকা কোনো মানুহ, প্ৰেমিক প্ৰেমিকা হঠাৎ যোগাযোগ কৰিলে নতুন আৰম্ভণি বা গুপ্ত সুযোগৰ সংকেত হ'ব পাৰে। 3 নম্বৰ, সপোনত ৰাস্তা আকাশত উৰি থকা দেখা পালে, যদি এই সময়ত আপুনি সপোনত দীঘল পথ, খোলা আকাশ, চৰাই উৰি থকা দেখা পায়, তেন্তে ই জীৱনত আপোনাৰ নতুন ডিৰেকশ্যন আৰু স্বাধীনতাৰ সংকেত ধৰা হয়। 4 নম্বৰ, হঠাৎ মনৰ ভিতৰত অদ্ভুত কনফিডেন্স অনুভৱ কৰা, কোনো কাৰণ নোহোৱাকৈ যদি আপোনাৰ মনত শক্তি, সাহস আৰু নতুন আৰম্ভণিৰ অনুভূতি আহে, তেন্তে বুজিব গ্ৰহৰ পজিটিভ এনাৰ্জি আপোনাৰ কাম কৰিবলৈ আৰম্ভ কৰিছে। 5 নম্বৰ, ৰৈ থকা কাম হঠাৎ আগবাঢ়ি যোৱা, যি কাম বহুদিন ধৰি ৰৈ আছিল তাৰ পৰা হঠাৎ পজিটিভ ৰেছপন্স অহা মানে ভাগ্য লাহে লাহে আপোনাৰ পক্ষলৈ ঘূৰি আহিছে। 6 নম্বৰ, সেউজীয়া বা সোণালী ৰং বাৰে বাৰে চকুত পৰা, এই ৰংবোৰ মিথুন ৰাশিৰ পজিটিভ এনাৰ্জিৰ সৈতে জড়িত। যদি এই সময়ত বাৰে বাৰে এই ৰংবোৰ দেখা যায়, তেন্তে ই ধন, সফলতা আৰু নতুন সুযোগৰ সংকেত বুলি মনা হয়। 7 নম্বৰ, হঠাৎ এজন বিশেষ মানুহ বাৰে বাৰে মনত পৰা, কেতিয়াবা ইউনিভাৰ্ছে কিছুমান মানুহক আপোনাৰ জীৱনত বিশেষ কাৰণত ঘূৰাই আনে। যদি এই সময়ত এজন বিশেষ মানুহে বাৰে বাৰে আপোনাৰ মনত বা সপোনত দেখা দিয়ে, তেন্তে বুজিব তেওঁৰ সৈতে আপোনাৰ ভাগ্য গুপ্ত সংযোগ ঘটিছে। 8 নম্বৰ, চৰাইৰ শব্দ, বতাহ বা আকস্মিক শান্তি অনুভৱ কৰা, হঠাৎ মন শান্ত হোৱা, পজিটিভ এনাৰ্জি অনুভৱ কৰা বা নেচাৰৰ সৈতে গভীৰ কানেকশ্যন অনুভৱ কৰা, এইবোৰ স্পিৰিচুৱেলৰ সংকেত বুলি ধৰা হয়। বিশেষ কথা, মিথুন ৰাশিৰ ইনটুইশ্যন এই সময়ত যথেষ্ট শক্তিশালী থাকিব। মনত যি কথা বাৰে বাৰে আহে তাক সম্পূৰ্ণ অৱহেলা নকৰিব, কাৰণ ইউনিভাৰ্ছে এই সময়ত আপোনাৰ আগতীয়াকৈ পথ দেখুৱাবলৈ চেষ্টা কৰি আছে। তেনেহ'লে মিথুন ৰাশিৰ লোকসকল, 14 মে'ৰ পৰা 23 মে'লৈ এই সময়খিনি আপোনাৰ জীৱনত এটা নতুন অধ্যায় আৰম্ভ কৰিব পাৰে। এই 10 দিনত ভাগ্য আপোনাক বাৰে বাৰে সংকেত দিব, কিন্তু সেই সংকেত চিনাক্ত কৰি সঠিক সিদ্ধান্ত লোৱাটো আপোনাৰ হাতত। কিছুমান মানুহ আপোনাৰ জীৱনৰ পৰা আঁতৰি যাব, কিন্তু তাৰ সলনি ইউনিভাৰ্ছে আপোনাৰ বাবে নতুন সুযোগ, নতুন সম্পৰ্ক আৰু নতুন সফলতাৰ দুৱাৰ খুলিব। যি কাম বহুদিন ধৰি অসম্ভৱ যেন লাগিছিল, সেয়াও এই সময়ত সম্ভৱ হ'ব পাৰে। মনত ৰাখিব, মিথুন ৰাশিৰ আটাইতকৈ ডাঙৰ শক্তি হৈছে বুদ্ধি, কমিউনিকেশ্যন আৰু নতুন পৰিস্থিতিৰ সৈতে খাপ খুৱাই ল'ব পৰা ক্ষমতা। এই শক্তিক সঠিকভাৱে ব্যৱহাৰ কৰিব পাৰিলে এই সময়ত আপোনাৰ জীৱনৰ টাৰ্ণিং পইণ্ট হৈ উঠিব পাৰে। অহংকাৰ নহয়, ধৈৰ্য আৰু স্মাৰ্ট ডিচিশ্যন এই সময়ত আপোনাৰ সফলতাৰ ওচৰলৈ লৈ যাব। নিজৰ ইনটুইশ্যনক অৱহেলা নকৰিব, কাৰণ ইউনিভাৰ্ছে এই সময়ত আপোনাক আগতীয়াকৈ পথ দেখুৱাবলৈ চেষ্টা কৰি আছে। ভিডিঅ'টো যদি ভাল লাগিছে তেন্তে লাইক কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি আমাৰ লগত থাকক, কাৰণ আগলৈকে আপোনালোকৰ ৰাশিৰ বহু গুৰুত্বপূৰ্ণ প্ৰেডিকশ্যন লৈ মই আহি থাকিম। জয় মা লক্ষ্মী, বুদ্ধদেৱৰ আশীৰ্বাদ আপোনাৰ ওপৰত সদায় থাকক। মিথুন ৰাশিৰ ভাগ্য উজ্জ্বল হওক। ধন্যবাদ।